ইমান ধুনীয়া ঠাই যে আমাৰ ওচৰতে আছে মই গমেই পোৱা নাছিলোঁ। পিছে আজি মানুহজনে লৈ গ'লে মোক ফুৰাবৰ কাৰণে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ আনিটি ব্লগ ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো বৰ্তমান ভালে আছোঁ। এয়া ৰাতিপুৱাই 10টামান বজাতে যাবলৈ ওলাইছোঁ। আজি পিছে মোৰ গোটৰ মিটিংহে আছে আৰু গোটৰ মিটিঙলৈ যাওঁ আৰু মানুহজনে যে তাৰ পৰাই মোক ফুৰাবলৈ যাব মই গমেই পোৱা নাছিলোঁ দেই, তেখেতে মোক কোৱা নাছিলে। আৰু গোটৰ মিটিঙলৈ গৈ বহুত সময় ৰখিলোঁ, মানুহ অহা নাছিল কাৰণে মানুহজনে ক'লে ইয়াতে এটা ধুনীয়া ঠাই আছে, যাবি নেকি ফুৰিব? মই আৰু বুলি ক'লোঁ। তো লৈ আহিলে ইফালে। এইটো হৈছে ট্ৰেইনৰ ৰাস্তা আৰু আমাৰ ইমান ওচৰতে যে মই আগতে গমেই পোৱা নাছিলোঁ। ইমান বেছি ধুনীয়া লাগিছে ইয়াত ঠাইবোৰ, চাওকচোন ইমান বেছি ধুনীয়া। পিছে নদীৰ ওপৰেদি আছে এই দলংখন আৰু ইফালেও পানী সিফালেও পানী, মানে বহুত বেছি ভাল লাগিছে আৰু ইমান ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে। আজি আৰু ৰ'দো কম আছিলে অকণমান। আৰু আমাৰ ধুনুৱে যে ইমান বেছি এনজয় কৰিলে নহয়, তাই বহুত বেছি ভাল পালে। আৰু ৰাস্তাটো চাওকচোন কেনেকুৱা, মানে আৰু ইয়াতে যে একদম মানুহ নাই, ইয়াত দেখিছেনে? আগফালেও মানুহ নাই, মোৰ পিছফালেও মানুহ নাই। ইমান বেছি ধুনীয়া, একদম ক'ৰবাত আহি পোৱা যেন লাগিছে আৰু ইমান বেছি শান্তি লাগিছে নহয়, আৰু ইমান ধুনীয়া বতাহ মাৰি আছে। তো ইয়াতে ধুনীয়াকৈ ফুৰিলোঁ, অকণমান আমি ফটো চটো উঠিলোঁ, বহুত বেছি ভাল লাগিলে মনটো। আৰু এয়া চাওকচোন, চাবলৈ ইমান বেছি ধুনীয়া। মোৰ কিন্তু বহুত বেছি ভাল লাগিছে দেই। আহিবই মন যোৱা নাছিল, বহুত সময় ৰখিলোঁ, কিন্তু ইয়াতে ৰখি থাকিলে নহ'ব, যিহেতু মোৰ মিটিং আছে, মইতো যাবই লাগিব। আৰু এই ৰাস্তাটো যে অকণমান ভয়ংকৰ দেই নামি যাবৰ কাৰণে, মানে গোটেই জংঘল আৰু ইফালে অকণমান শিল পেলাই থৈ দি আছে, মানে কি উজুতি খাই পৰা চান্সটো বহুত বেছি আছে। আৰু ইয়াতে আহি পালোঁ আমি মিটিঙৰ জেগাত, আৰু এইখিনিতে ওচৰতে দেখিলোঁ কচুবিলাক চাওকচোন, ইমান ধুনীয়া, একদম ৰংবোৰ ইমান বেছি ভাল লাগিছে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব।